সপ্তম সদৌ আন্তঃস্কুল স্পীড স্কেটিং প্ৰতিযোগিতা প্ৰায় ৩৫খন স্কুলৰ অংশগ্ৰহণ জিপাল দিছপুৰৰ স্কেটিং ৰিং দেওবাৰে দিছপুৰৰ স্কেটিং ৰিংকত অনুষ্ঠিত হয় সপ্তম সংখ্যক সদৌ আন্তঃস্কুল স্পীড স্কেটিং প্ৰতিযোগিতা অসম স্পীড স্কেটিং সন্থাৰ সহযোগত গুৱাহাটী ৰোলাৰ স্পৰ্টছ একাডেমী আয়োজন কৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে প্ৰায় ৩৫খন স্কুলে প্ৰতিযোগিতাখনত ৫টা সোণ আৰু এটা ৰূপেৰে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে ডিপিএছ নগাঁৱে সেইদৰে দ্বিতীয় স্থান দখল কৰা কেভি খানাপাৰাই লাভ কৰে ৩টা সোণ এটা ৰূপ আৰু সমসংখ্যক ব্ৰঞ্জৰ পদক আনহাতে ২টা সোণ এটা ৰূপ অৰ্জনেৰে তৃতীয় স্থানত জিলিকিল ডিপিএছ দুলীয়াজান মেডেল প্ৰমাণপত্ৰ হাতত লৈ বিজয়ী খেলুৱৈৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি পদকজয়ীক শুভেচ্ছা জ্ঞাপন কৰিছে অসম স্পীড স্কেটিং সন্থাৰ সম্পাদক সুমন ডেকাৰ লগতে গুৱাহাটী ৰোলাৰ স্পৰ্টছ একাডেমীৰ সম্পাদক মানৱ বিমেধি আৰু উদযাপন সমিতিৰ সম্পাদক সৌৰভ কুমাৰ পালে ইফালে যোৱা বছৰৰ তুলনাত এইবাৰ প্ৰতিযোগীৰ সংখ্যা বৃদ্ধি হোৱাত সন্তোষ প্ৰকাশ কৰিছে অসম স্পীড স্কেটিং সন্থাৰ সম্পাদক সুমন ডেকাই আজি আমি ইয়াতে অল আছাম 7th অল আছাম ইণ্টাৰ স্কুল কম্পিটিশ্যন ইয়াতে অনুষ্ঠিত কৰিছোঁ আৰু ইয়াতে গুৱাহাটী ৰোলাৰ স্পৰ্টছ একাডেমীয়ে আছাম স্পীড স্কেটিঙৰ উদ্যোগত তেওঁলোকে অৰ্গেনাইজ কৰিছে ইয়াতে নাই কমেও 30ৰ পৰা 35ৰ ওপৰত ইয়াতে স্কুল পাৰ্টিচিপেট কৰিছে আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াতে স্কুলে পাৰ্টিচিপেট কৰিছে আৰু আমি আশা কৰা হিচাপতকৈ এটা ভাল আমি ৰিজাল্ট দেখিবলৈ পাইছোঁ আমাৰ লাষ্ট ইয়াৰ আমাৰ যিমান প্লেয়াৰ আছিল তাতকৈ দুগুণ প্লেয়াৰ আজি আমি ইয়াতে পাইছোঁ আৰু ইয়াতে আমাৰ ৰিজাল্টৰ ওপৰত হেৰি কৰি আমাৰ এটা বেষ্ট স্কুল ট্ৰফি দিয়া যাব যিটো যিমান স্কুলৰ যিমান প্লেয়াৰ আহিছে যিমান প্লেয়াৰে হায়েষ্ট মেডেল নিব সেইটোৰ ওপৰত ভিত্তি কৰি আমি বেষ্ট স্কুল ট্ৰফি এটা আমি তেওঁলোকক প্ৰদান কৰিম টুৰ্ণামেণ্টৰ মাজতে অসম স্পীড স্কেটিং সন্থাৰ সম্পাদক সুমন ডেকাই অসমবাসীক দিলে আন এক সুখবৰ অহা ২০ৰ পৰা ৩০ মেলৈ ইণ্ডোনেছিয়াত অনুষ্ঠিত হ'ব লগা আন্তঃৰাষ্ট্ৰীয় স্পীড স্কেটিং চেম্পিয়নশ্বিপৰ ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছে অসমৰ ৫গৰাকী খেলুৱৈ তেওঁলোক হ'ল ক্ৰমে পয়ান ৰাজবৰুৱা নিৰ্জা বৰা ৰাজবী নাথ গীতাংশু বৰা আৰু গীত কাশ্যপ এটা সুখৰ খবৰ যে আমাৰ ৰিচেণ্টলি তামিলনাডুত অনুষ্ঠিত হৈছিলে SSFI স্পীড স্কেটিং ফেডাৰেশ্যন অফ ইণ্ডিয়া তেওঁলোকে অনুষ্ঠিত কৰিছিলে এখন নেশ্যনেল তাৰ পৰা তেওঁলোকে ইণ্ডিয়া ৰিপ্ৰেজেণ্টৰ কাৰণে তেওঁলোকে প্লেয়াৰ ছিলেক্ট কৰিছিলে আৰু অসমৰ পৰা 30ৰো অধিক বাচ্চা আমাৰ পাৰ্টিচিপেট কৰিছিলে তাৰ পৰা আমাৰ 5জন প্লেয়াৰ ছিলেক্ট হৈছে আমাৰ 20 তাৰিখৰ পৰা 25 তাৰিখলৈকে মে' 2025 তাতে ইণ্ডোনেছিয়াত অনুষ্ঠিত হ'ব এটা ইণ্টাৰনেশ্যনেল ইভেণ্ট ইণ্টাৰনেশ্যনেল স্পীড স্কেটিং কম্পিটিশ্যন তাতে আমাৰ 5জন প্লেয়াৰে ছিলেক্ট হৈছে এইটো অতি সুখবৰ আমাৰ অসমবাসীৰ কাৰণে আৰু আশা কৰোঁ সকলোৱে আশীৰ্বাদ কৰিব তেওঁলোকে ভাল ফলাফল প্ৰদান কৰিব ক্ৰীড়া অনুৰাগীৰ আশা অসম স্পীড স্কেটিং সন্থাৰ বলিষ্ঠ নেতৃত্বত দুপদূপে আগুৱাই যাওক ৰাজ্যৰ উদিত প্ৰতিভা ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনে